নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ ওপৰত আমাৰ ধাৰাবাহিক এপিছ'ড আছিলে 19 ছেপ্টেম্বৰৰ পৰা। তাৰ পিছতো আমি কৰিছোঁ, মাজতো ইলেকশ্যন আহি গ'ল, ক'বলগীয়া একোৱেই নাই। কিন্তু এতিয়া এই গোটেই বিষয়টো বিধানসভাৰ মজিয়াত লৈ আকৌ আহিছে। মায়াবিনী দয়াবিনী, মন কৰিব দেই। হিমন্ত বিশ্বক মই কোনো তৈলমৰ্দন কৰিবলৈ খোজা নাই, কিন্তু ৰাজনীতিটো ৰাজনীতি হয়। এণ্ড অফ দি ডে য'ত জিতা হৈ চিকান্দাৰ। আটাইতকৈ বেয়া কথাটো হ'ল যে জুবিনে কি কৈছিলে যে ৰাজনীতি নকৰিবা বন্ধু, কিন্তু এণ্ড অফ দি ডে আমি কি দেখা পালোঁ? যিসকলে ৰাজনীতি কৰিলে তেওঁলোককে আকৌ অসমৰ ৰাইজে, জুবিন অনুৰাগীয়ে জয় কৰি পঠিয়ালে। এইটোতো সঁচা, ইয়াততো আপুনি একো মানে হেৰি কৰি লাভ নাই, মিছাকৈ ক্ৰিটিচিজম কৰি লাভ নাই। এইটো একেবাৰে সঁচা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে বিষয়টো যে অধ্যক্ষক এড্ৰেছ কৰি যি তেওঁ স্পীচটো দিছিলে, একচুৱেলি কোনো উত্তৰ নাই। এই যি তেওঁ বাক্যবান প্ৰয়োগ কৰিছিলে নহয়, তাৰ আচলতে কোনো উত্তৰে নাই। আৰু উত্তৰটো মোৰ হাতত আছে, মই দিব পাৰোঁ, কাৰণ সেইটোক মইতো দি লাভ নাই। কাৰণ কংগ্ৰেছী হওক বিৰোধী হওক, মোৰ ফ্ৰী কনচালটেঞ্চিটো তেওঁলোকৰ নালাগে, তেওঁলোকৰ বুদ্ধি বেছি। এতিয়া মূল কথালৈ আহোঁ। আমার চুবুৰীয়া রাজ্য ওয়েস্ট বেঙ্গল, তাতো একজন কিন্তু ষ্টাৰ ঢুকাইছিলে, যেটোক মানে খুব সন্দেহৰ আৱৰ্তত আছে, এতিয়াও আছে, মানে ক্লিয়াৰ নহয় বস্তুটো। ৰাহুল চাগে তেওঁৰ নাম, ৰাহুল কিবা লিখে। তেওঁৰ ঠিক সমুদ্ৰ তীৰতে তেনেকুৱা এটা ঘটনা হ'ল, সমুদ্ৰত গৈ ঘটনাটো হৈছে, যেনেকৈ জুবিনৰ হৈছিলে। এই বস্তুটো কিন্তু বিজেপি ৱেষ্ট বেংগলত 100% এনকেজ কৰিলে। কেইবাটা ইছ্যু তেওঁলোকে এনকেজ কৰিলে বাৰু, সেইটো বেলেগ কথা। মানে বাংলাদেশত 2024 যে দীপু দাসক হত্যা কৰিছিলে, হিন্দু মানুহজনক, তেতিয়া যোনটো মানে তাৰ বিজেপিৰ যোনটো ভেলকিবাজি, সেইটোত বঙালী বুৰ্বক বনিলে। তাৰপিছত SIR কথাটো আহিলে, সেইটোত গ'ল। মাজত কেইবা হাজাৰ শিক্ষকৰ যে চাকৰি গুচি গ'ল, সেইটো কেইবাটা ফেক্টৰ তাত প্লে কৰিলে। আৰু য'তে য'তে লুজ বল পাইছে তাত কিন্তু বিজেপি দল মানে ছিক্সাৰ আৰু হেৰি পঠাবলৈ মানে মাৰিবলৈ একদম তেওঁলোকে এৰি দিয়া নাই, একদম দম মাৰিছে। 4-6, 1-2 ৰানৰ কোনো ছিষ্টেমে নাই। কিন্তু কংগ্ৰেছৰ বিজেপিৰ পৰা ৰাজনীতি শিকিবলৈ আছে। তেওঁলোকৰ দুৰ্নীতিটো শিকিবলৈ দৰকাৰ নাই, কমচে কম ৰাজনীতি শিকক। বিশেষকৈ অসমৰ সন্দৰ্ভত মই এটাই ক'ম যে হিমন্তৰ পৰা ৰাজনীতি শিকক, বেলেগতো আৰু কি ক'বলৈ আছে। তেওঁলোকে কংগ্ৰেছে কি বুলি ক'লে যে আমি পাৱাৰত আহিলে, তেওঁলোকৰ মেনিফেষ্টোতে আছে 100 দিনৰ ভিতৰত জুবিনৰ জাষ্টিছ দিয়াম। তো জাষ্টিছ যে দিব বুলি কৈছে, তাৰ কিন্তু কোনো ৰোড মেপ নাই। কেনেকৈ দিয়াব? কাৰণ সেইটো বিশ্বাসত ল'ব পৰা নাই ৰাইজে। কেইবাটা ফেক্টৰ আছে। RG Kar মেডিকেল কলেজ কলিকতাত যে ঘটনাটো হৈছিলে, ৰেপ হৈছিলে, মাৰ্ডাৰ হৈছিলে, হোৱাৰ পিছত এই যে নিৰ্ভয়া না অভয়া কিবা নাম যে তাৰ হেৰি কৰা হ'ল, এটা নেৰেটিভ দিয়া হ'ল, তাৰ যে তাইৰ মাক বিজেপিৰ কেণ্ডিডেট বনোৱা হ'ল আৰু বিজেপি জিকিলে তাত, মানে কোনো ভবাও নাছিলে। কিন্তু একেইখিনি কাম গৰিমা শইকীয়া গাৰ্গক দি কিন্তু অপজিশ্যনে কৰিব নোৱাৰিলে। হয়, শুনিছোঁ এনেকুৱা এটা নেৰেটিভ চলি আছিলে যে জালুকবাৰী সমষ্টিত ৰাইজৰ দল অথবা লুৰিণৰ পাৰ্টীয়ে তাত মানে গৰিমাক কণ্টেষ্ট কৰাব। কেনেবাকৈ সেইটো হিমন্তৰ কাণত গুচি আহিলে। তো তেওঁ সেইমতে গোটেই ফেমিলিটোক তেওঁৰ কণ্ট্ৰলত কেনেকৈ ল'ব লাগে সেইটো তেওঁ কিন্তু ল'লে। আৰু এইটো সঁচা কথা, অপ্ৰিয় সত্য, যে জুবিনৰ পৰিয়াল, বিশেষকৈ গৰিমা যে আছে, গৰিমা কিন্তু যি ভূমিকাটো ল'ব লাগিছিলে, মূলা গাভৰুৰ যি ভূমিকা ল'ব লাগিছিলে, এইটো তেওঁ লোৱা নাই, জানি শুনি লোৱা নাই বুলি মই ক'ব বিচাৰোঁ। তেওঁ কিন্তু স্কুলত কেতিয়াও যোৱা নাই তেনেকুৱা নহয়, পঢ়া শুনা জনা ছোৱালী।
কংগ্ৰেছে কি কৰিব লাগিছিলে, কংগ্ৰেছে গৌৰৱে নিজে কণ্টেষ্ট নকৰি যোৰহাট য'ত জুবিনৰ জন্মস্থান তাত গৰিমাক কণ্টেষ্ট কৰাব লাগিছিলে। তেনেকুৱা বহুত যি ধৰণে গেমবিলাক খেলিব লাগিছিলে সেইটো খেলাই নাই। এতিয়া চাওক, যিসকল মানে কিলাৰ হাতিয়াৰা তেওঁলোক প্ৰতিজনেই মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ ওচৰ পাজৰৰ লগত এটা ন এটা কানেকশ্যন আছে। কাৰো কিন্তু কংগ্ৰেছৰ লগত তেনেকৈ কানেকশ্যন নাই। ইমান বঢ়িয়া মানে স্কোপ, এই স্কোপটো কিন্তু তেওঁলোকে মানে হেৰুৱালে আৰু জীৱনভৰ হেৰুৱাই থাকিব। জুবিনক লৈ কিন্তু জুবিনৰ আত্মাই কিমান কষ্ট পাইছে চিন্তা কৰক। এই যে আমাৰ অপদাৰ্থ তথাকথিত জুবিন অনুৰাগী আছে, কিমান কষ্ট পাইছে তাহাঁত জুবিনে। যে মই কৈছিলোঁ যে ৰাজনীতি নকৰিবা বন্ধু, আৰু যিসকলে ৰাজনীতি কৰিছে জুবিনক লৈ তেওঁকে ভোট দিলে, এইটোতো ফেক্ট। আপুনি যিমানে EVM-ৰ কথা পাতক, যিমানে 1200 টকীয়া আঁচনি কওক, যি খুচি কওক, এণ্ড অফ দি ডেটো কথাটো সেইটোৱে নহয়, বেলেগতো একো নহয়। তো এতিয়া মই এটা বস্তুৱে ক'ব বিচাৰিছোঁ যে এইবিলাক কাৰোবাৰ মৃত্যুক লৈ ৰাজনীতিটো কৰিব নালাগে, কিন্তু ইমান টাফ এটা ছিচুৱেশ্যনত হিমন্ত বিশ্ব শৰ্মা কিমান ইজিলি গেমটো খেলিলে। আৰু যেতিয়া তেওঁ কৈ আছে যিসকলে জুবিন বিৰোধী আছিলে তেওঁলোকে কেতিয়াও কিন্তু জুবিনৰ অনুষ্ঠান কৰা নাই। যেতিয়া তেওঁ কৈ আছিলে যে বৰপেটা, অৰ্থাৎ তেওঁ ইণ্ডিকেট কৰিব বিচাৰিছিলে যে মুছলিম অধ্যুষিত যিবিলাক অঞ্চল আছে তাত য'ত মানে কেতিয়াও জুবিনৰ কোনো অনুষ্ঠান হোৱা নাই, তাৰ পৰা দেখা গৈছে বাছে বাছে মানুহ জুবিন অনুৰাগী আহিছে। কথাবিলাকতো সঁচা, সেইবিলাকতো আপুনি ডিনাই কৰিব নোৱাৰে। আৰু সেই বৰপেটা বা চৰ চাপৰিত যিবিলাক আমাৰ MLA আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰক, একজন MLAৰ নাম কওকচোন যিজনে নেকি তাৰ উত্তৰ দিছে যে নাই আমাৰ এনেকুৱা এনেকুৱা কথা। বা ইভেন এই যে চুমা গগৈ, এই অখিল গগৈ কিডাল কৰিলে, তাত কি ৰাজনীতি হৈ আছে এতিয়া। আমি দুদিনমান আগতে শুনিলোঁ স্পীকাৰৰ পৰা যে নাই এতিয়া অখিল নাকি মানে উগ্ৰ হৈ থকা নাই, তেওঁ মানে শান্ত হৈছে। আৰু ঠিক দুদিন পিছত লাগি গ'ল আচল ৰূপত, মানে চব ছেটিং, অখিলৰ লগত পূৰা ছেটিং। এইবিলাক কথাটো ওলাইছে, পেপাৰ পত্ৰ ওলাইছে, মানে বিজেপিৰ একদম ইলু হৈ আছে, অ'পেন চিক্ৰেট। মুখ্যমন্ত্ৰী আঙুলি টোৱাই কথা পাতিছিলে, আৰু তেতিয়া দেখা গ'ল মানে আমাৰ মানুহবিলাক ইমান বদমাছ হয়, ইমান মিছলীয়া হয়, ইমান হাৰামী হয় এইকেইটা। দেখা গ'ল কি তেওঁলোকে অখিলে কৈছে যে আপুনি মোক শিক্ষকৰ নিচিনা আঙুলি টোৱাই কথা নাপাতিব। কথাটোতো ঠিকেই, কাৰণ অনন্তকাল তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে, তেতিয়াও আঙুলি টোৱাই কথা পাতিছে, এতিয়া আঙুলি টোৱাই কথা পাতে। আৰু যিবিলাক আমাৰ শিক্ষক আছে তেওঁলোকৰ কিন্তু ঘৰুৱা কন্দলটো বাঢ়িছে, কাৰণ ইহঁতৰ ইমান প্ৰেছাৰ। মোৰ মাজত থাকিও দেখা গৈছে, মই অখিল গগৈক ছাপোৰ্ট নকৰোঁ, মই হিমন্তক ছাপোৰ্ট নকৰোঁ, মই গৌৰৱক ছাপোৰ্ট নকৰোঁ, কিন্তু একজন মানে নিৰপেক্ষ সাংবাদিক হিচাপে মই সেইটোৱে ক'ব বিচাৰিছোঁ। এতিয়া দেখা গ'ল নিউজৰ মতে যে কিছু মানে তথাকথিত শিক্ষকে আকৌ অখিল গগৈক ক্ৰিটিচাইজ কৰি আছে। আৰে অতদিন যে বেজ্জত কৰিলে আপোনালোকক, আজি কপতি যে বেজ্জত কৰি আছে পদে পদে স্বামী স্ত্ৰীৰ বিবাহ বিচ্ছেদৰ নিচিনা অৱস্থা হৈ থাকে আপোনালোকৰ। প্ৰতি মুহূৰ্তত মেছেজ আহে, এইটোক ৰিপ্লাই দিব লাগিব, কালিৰ ভিতৰত জমা দিব লাগিব, কিমান হেঁচাত আছে আপোনালোকে। সেইবিলাক লৈ প্ৰতিবাদ নাই, কিন্তু অখিলৰ সেইটোক লৈ আপোনালোকে প্ৰতিবাদ কৰিলে। কি শিক্ষক, কি জুবিন অনুৰাগী, চবৰে একেই অৱস্থা। সদুত্তৰ সঠিক সময় দিব নোৱাৰা হৈছে, কিয়? তো গতিকে কেনেকৈ এই যে মায়াবিনী দয়াবিনীৰ যোনটো নেৰেটিভছ দিলে সেইটো মই নাভাবোঁ, কাৰণ গৌৰৱৰ মূৰততো গোবৰ আছে। মইতো বহুত আগৰতো কৈছোঁ, গোবৰ আছে বুলি সেইবিলাকৰ কোনো উত্তৰ নাই, না ৰখিবলৈ আছে, কাৰো ওচৰত নাই সেইবিলাকৰ উত্তৰ। আৰু উত্তৰ দিব নোৱাৰিব, বিকজ দে আৰ নট চিৰিয়াছ। কিন্তু হিমন্ত বিশ্ব শৰ্মা এই যে এটা জটিল ছিচুৱেশ্যন, য'ত 10 লাখ মানুহ ওলাই গৈছে ৱৰ্ল্ড ৰেকৰ্ড গুৱাহাটীত, সেইটো কেনেকৈ চম্ভালিছে। এই বস্তুবিলাকতো আপুনি চাব লাগিব ন। গোটেই তেওঁ কৈছিলে যে 10% জুবিন অনুৰাগী মোৰ ফালে আহিছে 2025-ত। মই তেতিয়া মোৰ এপিছডত কৈছিলোঁ যে 2026-ৰ ইলেকশ্যনলৈকে কিন্তু সেইটো 60 to 70% হৈ যাব। মোৰ যে ভৱিষ্যতবাণী, মোৰ যে ৰাজনৈতিক বিশ্লেষণ, এইটো যে 100% নহয়,
1000% সঠিক আছিলে সেইটো কিন্তু নিৰ্বাচনী ফলাফলে এইটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে। জুবিন গাৰ্গ ফেন ক্লাব লাষ্ট আহি পাইছে, তাহাঁতি লেংটা হৈ গ'ল। না আমি কোনো বিবৃতি নিদিওঁ, কোনো আন্দোলন নকৰোঁ। সেইটোতো ইমিডিয়েটলি হেৰি কৰিব লাগে। এই যে ককৰোচ পাৰ্টি অসমতে কিছুমান ওলাইছে, লাজ নালাগে গাধাকেইটা, জুবিনক লৈ একো কৰিব পৰা নাই কেনে? তো তোমালোকে যেতিয়া জুবিনক লৈ একো কৰিব পৰা নাই, এইটোও নহ'ব। মই বহুত আগৰ পৰা কৈ আছোঁ যে জুবিন ন্যায় নাপায়, কি কংগ্ৰেছ কি বিজেপি যোনে আহক, কাৰণ যি ধৰণৰ প্ৰতিবাদটো হ'ব লাগিছিল আপোনালোকে একো ঘণ্টা কৰিব পৰা নাই। আৰু মই যিখিনি কথা কৈছোঁ, ইয়াত জুবিনৰ ওপৰত মোৰ যি 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক এপিছড আছে, তাত চাব ক'ৰবাত না ক'ৰবাত কিন্তু এই ইংগিতবিলাক মই বহন কৰিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ, কমেণ্টছ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।